আমাৰ ধৰ্মীয় সংখ্যালঘুসকল বৰ্তমান যি লঞ্চিত বঞ্চিত হৈ আছে গোটেই অসমত মিয়া বুলি যি হিন্দু সমাজে যি তুচ্ছ তাচ্ছিল্য কৰি আছে ডিং কাণ্ডৰ পৰিপ্ৰেক্ষিতত সঁচা কথা ক'বলৈ গ'লে যি উজনি অসমত লাচিত সেনাৰ নামত যি শৃংখল চলিহা নামৰ এজন গুণ্ডা প্ৰকৃতিৰ লোকজনে যি আমাৰ ধৰ্মীয় সংখ্যালঘু সমাজৰ কিছু শতাংশ মানুহ দুখীয়া মানুহ তেওঁলোকে উজনি অসমৰ বিভিন্ন জিলাসমূহত কাম বন কৰি খায় আৰু এই বিশৃংখল চলিহা নামৰ বিশৃংখলৰ সৃষ্টি কৰা লোকজনে আমাৰ উজনি অসমৰ এই দুখীয়া নিচলা মানুহবিলাক যিসকলে কাম কৰি খায় তাৰ পৰা খেদি পঠিয়াইছে শৃংখল চলিহাক আমি হকিয়াই দিছো অনতি পলমে আমাৰ যি ধৰ্মীয় সংখ্যালঘু লোকসকলে তাত কাম বন কৰি খাই আছে তেওঁলোকক কোনো অত্যাচাৰ বন্ধ কৰাৰ কাৰণে আমি হকিয়াই দিছো কাৰণ আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে আমাৰ নগাঁও জিলাৰ সম্পদ আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিহাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায় গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছো যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰোঁ বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰোঁ দৰকাৰ পৰিলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম কিন্তু উজনি অসমৰ কোনো ঠাইতে মাছ ৰপ্তানি নকৰোঁ গুণ্ডা শৃংখল চলিহাই তেতিয়া গম পাব তাৰপিছত মাছৰ মূল্য কিমান আমাৰ হাততো শক্তি আছে আমাৰ হাততো সম্পদ আছে আমি অসমৰ নিচলা নহয় আমি অসমত কৰবাত পৰা উৰি আহি আমি ইয়াত থিতাপি লোৱা নাই